হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। এয়া বহুদিনৰ মূৰত আহিছোঁ, তাকে আপোনালোকে আৰু মৰম দিব আৰু, কিন্তু উপায় নাই, মানে বহুত ব্যস্ততাৰ মাজত আছিলোঁ, ব্লগ বনাবলৈ টাইম পোৱা নাছিলোঁ, সেইবাবে তাকে বোলো ব্লগ এটা বনাওঁ, শ্বৰ্টকৈ হ'লেও আপোনালোকে চাব, মৰম দিব। এয়া আজি ব্লগটো ষ্টাৰ্টিং হৈছে মানে ঘৰৰ পৰা। এয়া ৰাতিপুৱা মৰ্ণিং, মানে ইয়াৰ পৰা ধুনীয়াকৈ গা পা ধুই আজৰি হ'লোঁ আৰু তাৰপাছতে কি কৰোঁ কি নকৰোঁ আৰু কি কৰিলোঁ এইবোৰকে দেখাম আৰু তাকে চাব। আৰু মানে আজি আমাৰ ঘৰলৈ বিশেষ বস্তু এটা আনিব, তাকে আপোনালোকক ধুনীয়াকৈ দেখাম, চাই থাকিব ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে। এয়া আজি বতৰটো ভাল, পূৰা ধুনীয়াকৈ মুকলি হাকলি কৰিছে আৰু মানে পূৰা বৰষুণ উপায় নাই। এতিয়া তাকে চাই যাওকচোন ভিডিঅ'টো। এয়া চক, একদম লোভ লগা বস্তুটো কি, চক ৰাইজসকল। এয়া একদম কি ধুনীয়াকৈ ৰঙা ৰঙাকৈ লাগি আছে, বহুত লাগি আছিলে কিন্তু এতিয়া বহুত কমি গৈছে। একদম বান্দৰে কেনেকুৱা খাইছে, বান্দৰ কেৰ্কেটুৱা। একদম লিচু পূৰা লাগি আছিলে থোপাকৈ, কিন্তু এতিয়া দিনো হৈছে বাৰু, এইফালে পকিছে সৰিছে, ৰাতি চৰাইও খায়, বান্দৰেও মানে বহুত খাইছেও হৰুৱাইছে। এতিয়া লিচুৰ তলখন ধুনীয়াকৈ আপোনালোকক দেখাম, চাওকচোন বাৰু কেনেকুৱা অৱস্থা কৰিছে লিচুৰ তল। এয়া এইফালে গৈ আছোঁ লিচুৰ তললৈ, গোটেই পিছল এইবোৰ। এয়া লিচু গোটেই শৰাই আদায় কৰি দিলে এইবোৰ লিচুবোৰ, এনেকুৱা। অলপ দিনৰ আগততো পূৰা একদম গোটেই ভৰি আছিলে লিচুৰ তল, এতিয়াও আছে বাৰু, ওপৰত বহুত আছে লিচু। এয়া গোটেই চবফালে লিচু বাকলিহে পাব, বাকলিহে দেখিব। আৰু এইফালে গোটেই শাৰী শাৰী এইফালে লিচু জমা। এইখিনি দেখিলেই গম পোৱা যাব আৰু লিচু কিমান সৰুৱালে, কিমান আছিলে, পূৰা আছিলে লিচু। এতিয়া নাই লিচু, ঠায়ে ঠায়ে এটা দুটা তেনেকৈ লাগি আছে আৰু লিচু। খালোঁ বাৰু, নোখোৱাকৈও থকা নাই, কিন্তু বান্দৰে বেছি খালে আমাৰ মানুহতকৈ। এয়া যে কৈছিলোঁ আপোনালোকক ভিডিঅ'টো প্ৰথমতেই, কিবা এটা যে আজি বিশেষ হ'বলৈ গৈ আছে বুলি কৈছিলোঁ, তাকে এইফালে ধুনীয়াকৈ মানুহজন আৰু মই এইফালে ধুনীয়াকৈ বহি লৈছোঁ আৰু তাকে আপোনালোকক দেখাম। আজি মানে আমাৰ ঘৰলৈ নতুন সদস্য আহিলে, কি আহিলে তাকে দেখাইছোঁ। আৰু এইফালে আমিও চোৱাত ব্যস্ত, এইফালে পূৰা ধুনীয়াকৈ আনি মেলি ফিটিং কৰাত লাগি আছে এইফালে ভাইটি, আৰু এয়া মানুহজন ক'ত কেনেকৈ কি কৰিব। মানে এইফালে নতুন টিভি এটা আনিলে, আৰু আগৰ টিভিটো মানে এইটো এক্সপাইৰী ডেট গ'ল, সেইটো গ'ল বাৰু। এইফালে মায়ে পূৰা হেল্প কৰি আছে ভাইটিৰ লগত ধৰি মেলি, তাৰপাছতে এইফালে মানুহজনেও ঠিক ঠাক কৰি আছে। আৰু তাৰপাছতে আমাৰ ৰেডি হৈ গ'ল, আৰু সেইবাবে মানে কি কৰিব উপায় নাই। টিভি আনিলে হয়, মিঠাই আনিবলৈ পাহৰিলে, তাকে মই বোলো ঘৰতে বনাওঁ পকৰি। এয়া ধুনীয়াকৈ একদম পিঠা চিঠা গুলি লৈছোঁ, আৰু এইফালে পূৰা জলকীয়া আৰু পিঁয়াজ দি পানি ধুনীয়াকৈ বোলো এইফালে পিঠা চিঠা বনাই লৈ ৰেডি হওঁ। আৰু এয়া ধুনীয়াকৈ একদম তেল চেল দি পকৰি বনাই লওঁ। তাৰপাছতে আজি মানে আমাৰ পাৰ্টি এয়া আৰু পকৰিৰ লগত চাহ, তাকে খাই মেলি লওঁ। আৰু এয়া আৰু শ্বৰ্ট ব্লগটো আগবঢ়াই দিলোঁ, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু আপোনালোকে মৰম দিব। আৰু নেক্সট ব্লগবোৰ আহি আছে জল্দি, বহুত দিন মানে দিয়া নাছিলোঁ বাৰু, কিন্তু উপায় নাই। আৰু এতিয়া সোনকালে আহি থাকিব, চাই থাকিব আপোনালোকে।